ছাত্ৰ ছাত্ৰীসকল আজি আমি তোমালোকৰ চেপ্টাৰ 3 কুৱেশ্যন নম্বৰ 6ৰ 5 নম্বৰটোৰ পৰা কৰিব ওলাইছোঁ 5 নম্বৰ প্ৰশ্নটোত আছে 7 log 15/16 আচ্ছা এই যেটো 15/16 আছে এটো তাত প্ৰিন্টিং মিস হৈছে বা ভুল হৈ আছে কাৰণ হেতু 15/16 হলে আমি যেটো ৰাইট হ্যান্ড সাইডত log 2 ৰিজাল্ট পাব লাগে হেতু নাপাম is equal to log 2 হয় গতিকে এটো আমি যদি হে এটো 15/16 লিখা যায় তেতিয়া কিন্তু আমি log 2 ৰিজাল্টটো নাপাম সেই কাৰণে এটো আমি কাৰেকচন কৰি লব লাগিব এটো হ'ব 16/15 তাৰ পিছত এয়া আমি লিখিব পাৰিম log 16/15 power 7 এয়া লিখিব পাৰিম log 25/24 power 5 plus এয়া লিখিব পাৰিম log 81/80 power 3 কাৰণ আমি এটা ধৰ্ম পাইছো যে log m to the power p base a is equal to p into log m base a গতিকে এই যেটো বিধি আছে ইয়াত প্ৰয়োগ কৰিছো আমি ইয়াৰ পাৱাৰটো মানে আগত যেটো এটো পূৰণ হৈ আছে এটোক আমি পাৱাৰ হিচাপে লিখিছো ইয়াৰ পিছত যেটো গোটেইখিনি প্লাস হৈ আছে লগৰ ধৰ্মমতে আমি লগৰ এটা ধৰ্ম পাইছো যে log m plus log n can be written as log m into n গতিকে এই মতে এটো আমি লিখিব পাৰিম 16/15 power 7 into 25/24 power 5 into 81/80 power 3 ইয়াৰ পিছত এটো আমি লিখিব পাৰিম log 16/15 16 ক আমি যদি উৎপাদক বিশ্লেষণ কৰো 16 সংখ্যাটো আমি লিখিব পাৰিম 2 is 16 2 4 is 8 2 2 is 4 2 to the power 4 লিখিব পাৰিম আমি 16 ক 15 ক লিখিব পাৰিম আমি 3 into 5 তাৰ ওপৰত পাৱাৰ আছে 7 ঠিক তেনেকৈ 25 ক আমি 5 স্কয়াৰ লিখিব পাৰিম 24 ক লিখিব পাৰিম 3 into 2 cube আৰু তাৰ পাৱাৰ আছে 5 81 ক আমি লিখিব পাৰিম 3 to the power 4 80 ক লিখিব পাৰিম 5 into 2 to the power 4 whole power 3 ইয়াৰ পিছত এটো আমি লিখিব পাৰিম এনে ধৰণে log 2 to the power 4 whole to the power 7 এটো হ'ব 2 to the power 28 কাৰণ পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে পাৱাৰটো পূৰণ হয় গতিকে এটো 2 to the power 28 তাৰপিছত এটো হ'ব আমাৰ 3 to the power 7 into 5 to the power 7 ইয়াৰ পিছত ঠিক তেনে ধৰণে এটো আমি লিখিব পাৰিম 5 to the power 10 3 to the power 5 into 2 to the power 15 এই যেটো পাৱাৰ আছে এই পাৱাৰটো আমি লগ আৰু হৰত ভগাই দিছো তাৰ পিছত এটো আমি ঠিক তেনে ধৰণে লিখিব পাৰিম 3 to the power 12 পাৱাৰৰ ওপৰত পাৱাৰ আছে পাৱাৰটো পূৰণ এটো লিখিব পাৰিম 5 কিউব আৰু এটো হ'ব 2 to the power 12 এতিয়া আমি যদি ভিতৰৰ ৰাশিখিনি ভালদৰে মন কৰো 2 to the power 28 ওপৰত 2 to the power 28 আছে আৰু তলত আমি যদি চাও এটো 2 to the power 15 এটো 2 to the power 12 সো আলটিমেটলি ইহত দুটাৰ যোগফলটো যেটো ভূমি একে পূৰণ কৰিলে সূচক দুটা যোগ হ'ব অৰ্থাৎ 2 to the power 15 2 to the power 12 2 to the power 27 আমি লিখিব পাৰো সো এই 2 to the power 15 আৰু 2 to the power 12 হক আমি 2 to the power 28 লগত কাটিছো আৰু ইয়াত আমি এটা 2 লিখিছো ঠিক আছে মানে তলত 2 আছে 27 টা ওপৰত 2 আছে 28 টা গটে 27 টা কাটা গল এটা 2 ৰৈ গল ঠিক তেনেকৈ আমি যদি 3 ৰ সংখ্যাটো চাও ওপৰত 3 12টা আছে পূৰণ হয় 3 to the power 12 তলত 3 to the power 7 আৰু 3 to the power 5 এই দুটা আমি যদি চাও ইয়াত 3 7টা আছে ইয়াত 5টা আছে টোটাল 3 to the power 12 তিনি তলতো 12টা আছে ওপৰতো 12টা আছে এইটো আমি কাটি দিলো তাৰ পিছত আমি যদি 5 ৰ সংখ্যাটো চাও 5 ওপৰত 10টা আছে তলত
ইয়াত চোৱা 5 to the power 7 আৰু এটো হল 5 কিউব তো 7 plus 3 10 অৰ্থাৎ 5 to the power 10 তলতো আছে ওপৰতো আছে সো ক্যান্সেলেশন হোৱাৰ পিছত আলটিমেটলি আমি পালো কিমান ভিতৰত অকল থাকি গল 2 তো যেটো আমাৰ ৰাইট হ্যান্ড সাইডৰ লগত মিলি গৈছে গতিকে প্ৰমাণ কৰা হ'ল এতিয়া আমি 6 নম্বৰটো কৰিব ওলাইছো 6 নম্বৰ এইটো লেফট হ্যান্ড সাইড এইখিনিৰ মানটো আমি 1 বুলি প্ৰমাণ কৰিব লাগে ৰাইট হ্যান্ড সাইডত 1 পাব লাগিব তো আগৰ নিচিনাকৈ এইটো আমি কৰিব পাৰিম তো এইটো আমি লিখিম log base 2 আৰু এইটো আছে তোমাৰ 27 by 343 plus এইটো আমি লিখিম plus log base 2 এইটো হ'ব 25 by 8 এই যেটো আগত পূৰণ হৈ আছে এইটোক আমি পাৱাৰ হিচাপে লিখিলো পাৱাৰ 5 plus log 27 by 80 base 2 আৰু এই 3 টো পাৱাৰ হিচাপে লিখিলো plus log 16 by 15 base 2 আৰু এইটো পাৱাৰ হিচাপে আমি লিখিম 7 টো গতিকে এইটো ইয়াৰ পিছত যেহেতু গোটেইখিনি প্লাস হৈ আছে লগৰ আমি ধৰ্মমতে লিখিব পাৰিম ইনটু 27 by 343 into 25 power 5 25 by 8 whole power 5 into 27 by 80 power 3 into 16 by 15 power 7 এতিয়া আমি উত্তৰক বিশ্লেষণ যদি কৰো 27 ক আমি লিখিব পাৰিম 3 কিউব 343 ক আমি লিখিব পাৰিম 3 to the power 5 ঠিক তেনেকৈ 25 ক আমি লিখিব পাৰিম 5 স্কয়াৰ তাৰ লগত পাৱাৰটো পূৰণ কৰি দিয়া 5 to the power 10 হ'ব 8 ক লিখিব পাৰিম 2 কিউব তাৰ লগত পাৱাৰটো পূৰণ কৰি দিয়া 2 to the power 15 হ'ব ইনটু 27 ক আমি লিখিব পাৰো 3 কিউব তাৰ লগত এই পাৱাৰটো পূৰণ কৰা 3 to the power 9 লিখিব পাৰিম আমি 80 ক লিখিব পাৰো আমি 5 into 2 to the power 4 এটাই কিউবটো 5 ত আহি গল আৰু 2 to the power 4 ত যেতিয়া কিউব পাৱাৰটো আহিব এইটো পূৰণ হৈ গলে আমি লিখিব লাগিব 2 to the power 12 তাৰ পিছত ঠিক তেনেকৈ এইটো হ'ব 16 মানে হল 2 to the power 4 তাৰ ওপৰত আকৌ এটা পাৱাৰ আছে গতিকে পাৱাৰটো পূৰণ কৰি 28 হ'ব ঠিক তেনেকৈ 15 মানে হৈছে 3 into 5 আৰু পাৱাৰ 7 টো 3 আৰু 5 দুয়োটাতে আমি ব্যৱহাৰ কৰিম এতিয়া যদি আমি এইখিনি ভিতৰৰ খিনি ভালদৰে মন কৰো আমি দেখিবলৈ পাম যে 3 ওপৰত আমাৰ কিমানটা আছে ইয়াত 3টা ইয়াত 9টা 3 আছে 12টা তলত কেইটা আছে আমি যদি চাওঁ ইয়াত 5টা আছে ইয়াত 7টা আছে 12টা আছে 3 সংখ্যা সমান সমান আছে আমি কাটি দিলো ঠিক তেনেকৈ 2 সংখ্যা যদি আমি তলত আৰু ওপৰত চাওঁ আমাৰ ইয়াত 15টা আছে ইয়াত 12টা আছে অৰ্থাৎ তলত মুঠ 27টা 2 আছে 27টা আৰু ওপৰত আছে 28টা গতিকে 27টা কাটা গল এটা 2 বাকি থাকিল তাৰ পিছত 5 যদি আমি চাওঁ ওপৰত 10টা আছে তলত ইয়াত 3টা ইয়াত 8টা অৰ্থাৎ তলতো 10টা আছে গতিকে 5 টো আমি কাটি দিছো তো আলটিমেটলি কি থাকিল এটা 2 থাকিল তো এইটো হল log 2 base 2 আৰু এইটোৰ মান আমি জানো কিমান যেটা আমি এটা ধৰব পাইছো log a base equal to 1 হয় হেগতে এইটো 1 হ'ব is equal to right hand side প্ৰমাণ কৰা হ'ল এতিয়া আমি 7 নম্বৰ প্ৰশ্নটোৰ লেফট হ্যান্ড সাইড লৈছো আৰু ৰাইট হ্যান্ড সাইডত আমি পাব লাগিব 1 সৰি ৰাইট হ্যান্ড সাইডত আমি পাব লাগিব 2 তো log 4 এইটো আমি লিখিব পাৰো log 4 ক আমি
2 স্কয়াৰ লিখিছো তাৰপিছত এটো log 25 আছে ইয়াত এটো হাফ আছে 25 ক আমি লিখিছো 5 স্কয়াৰ তাৰপিছত 3/4 log 16 ক আমি লিখিব পাৰো 2 to the power 4 এটো as it is থাকিল 3 log 5 আৰু 64 ক আমি উৎপাদক বিশ্লেষণ কৰিলে 2 to the power 6 লিখিব পাৰিম গতিকে সূচকীয় আকাৰত আমি নম্বৰসমূহ লিখিছো ইয়াৰ পিছত এই যেটো পাৱাৰ আছে এটো আগত আহিব তো এটো লিখিব পাৰিম আমি 2 log 2 এটো লিখিব পাৰিম 2 into half log 5 plus এটো লিখিব পাৰিম 4 into 3/4 log 2 plus ইয়াক আমি as it is লিখিম 3 log 5 আৰু এটো আমি লিখিব পাৰিম 6 into 1/2 log 2 ইয়াৰ পিছত 2 log 2 এটো থাকিল একেদৰে থাকিল তাৰপিছত ইয়াৰ 2 2 কাটা গল log 5 থাকিল ইয়াৰ 4 4 কাটা গল 3 log 2 পালো তাৰপিছত এটো 3 log 5 একেদৰে আছে ইয়াতে 2 ৰে 6 ক 3 বাৰ যাব 3 into 1 3 log 2 তো এনে ধৰণে আমি কাটা আদি কৰি এখিনি পালো এতিয়া যদি আমি ৰাখিটো ভালদৰে মন কৰো এটো প্লাস 3 log 2 আৰু এটো minus 3 log 2 0 হৈ যাব তাৰ পিছত 2 log 2 লিখিলা ইয়াত সো minus log 5 এটা আছে আৰু ইয়াত log 5 তিনিটা আছে প্লাস 3 log 5 minus 1 log 5 গতিকে এইটো আমি পাম 2 log 5 তাৰ পিছত ইয়াৰ দুটাৰ পৰা 2 কমন লব পাৰি 2 কমন ললে এইটো হ'ব log 2 plus log 5 আৰু log 2 plus log 5 ক আমি লিখিব পাৰিম log 2 into 5 হিচাপে তাৰ পিছত 2 into 5 মানে 10 আৰু আমি জানো log 10 ৰ ভ্যালুটো 1 হয় so ultimately 2 into 1 the result is 2 which is equal to right hand side এতিয়া আমি 6 ৰ 8 নম্বৰটো কৰিব ওলাইছো ইয়াৰ লেফট হ্যান্ড সাইড এইটো আছে আৰু ৰাইট হ্যান্ড সাইড আমি 1/4 পাব লাগে এতিয়া ভূমি পৰিৱৰ্তনৰ সূত্ৰ মতে log 2 বেস 3 মই লিখিব পাৰো log 2 by log 3 মই ইয়াত বেসটো লিখা নাই এটা নিৰ্দিষ্ট বেস সাপেক্ষে এটো আমি লিখিব পাৰিম log 2 by log 3 ঠিক তেনেকৈ log 3 বেস 4 ক লিখিব পাৰি log 3 by log 4 ইয়াৰ বেসবোৰ একে বুলি আমি ধৰি লৈছো তাৰপিছত log 4 বেস 5 ক লিখিব পাৰি log 4 by log 5 into dot 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 এটো আমি লিখিব পাৰিম log 15 by log 16 এতিয়া আমি যদি এখানে ভালদৰে মন কৰো log 3 কাটা যাব log 4 কাটা যাব log 5 কাটা যাব আৰু এইফালে আমাৰ এর আগৰ যেটো ৰাখি আমি যদি ইয়াৰ আগৰ এক্সপ্ৰেশনটো লিখিব যাও এটো log 14 by 15 হ'ব গতিকে log 15 ৰ লগত log 15 কাটা যাব সো ভিতৰৰ গটেইবোৰ কাটা গল বাকি থাকিল ওপৰত থাকিল log 2 আৰু তলত থাকিল log 16 এতিয়া ইয়াক আমি লিখিব পাৰো কেনে ধৰণে log 2 base 16 ক আমি লিখিব পাৰো 2 to the power 4 হিচাপে তাৰ পিছত ওপৰত log 2 as it is তলত পাৱাৰটো আমি আগত আনি লিখিব পাৰিম লগৰ ধৰ্ম মতে 4 log 2 তো log 2 cancel হল ওপৰত এটা 1 আছে so it is 1/4 which is equal to right hand side এতিয়া আমি আইছো কোৱেশ্চন নম্বৰ 7 or 1 ত
সৰল কৰিব লাগে অৰ্থাৎ এইখিনিৰ মানটো আমি নিৰ্ণয় কৰিব লাগে log 5 base 3 to as it is আমি ৰাখিছো log 27 ক লিখিব পাৰি 3 কিউব 25 যেটো বেজ আছে তাক লিখিব পৰা যাব 5 স্কয়াৰ হিচাপে তাৰ পিছত এটো আমি log 5 base 3 লিখিলো আৰু ইয়াক আমি লিখিব পাৰিম আমাৰ এটা ধৰ্ম আছে log a to the power n base b to the power n is equal to m by n log a base b তো হেইমতে ইয়াক আমি লিখিব পাৰিম 3/2 log 3 base 5 ইয়াৰ পিছত 3/2 তাক আমি এনে ধৰণে আগত আনিছো আৰু ভিতৰত আমি লিখিছো log 5 base 3 into log 3 base 5 আৰু ইয়াৰ ভ্যালুটো আমি লিখিব পাৰিম 1 কাৰণ আমি এটা ধৰ্ম পাইছো যে log a base b into log b base a is equal to 1 so ultimately আমি সৰল কৰি মানটো পালো কিমান 3/2 which is the answer তো এতিয়া আমি দুই নম্বৰটো কৰিব ওলাইছো log 10 base 2 10 ক আমি লিখিব পাৰিম 5 into 2 হিচাপে আৰু বেজ আছে 2 এটো আমি লিখিব পাৰিম log 125 ক আমি লিখিব পাৰিম 5 কিউব আৰু বেজ 8 ক লিখিব পাৰিম 2 কিউব তাৰ পিছত এটো আমি লগৰ ধৰ্ম যদি খটুৱাই দিও log 5 base 2 plus log 2 base 2 হিচাপে লিখিব পাৰিম আৰু এটো আমি লিখিব পাৰিম 3/3 log 5 base 2 হিচাপে ইয়াৰ পিছত log 5 base 2 plus log 2 base 2 ভ্যালু আমি জানো 1 হয় আৰু 3/3 এটো হ'ব 1 into log 5 base 2 so ultimately এটো আৰু এটো কাটা যাব কাৰণ এটো plus log 5 base 2 আৰু এটো minus log 5 base 2 গতিকে এটো সৰল কৰি আমি কি পালো 1 এতিয়া আমি হাতৰ 3 টো কৰিব ওলাইছো তো এনেকুৱা ধৰণৰ প্ৰশ্ন আমি অলৰেডি সয়ত কৰি আহিছো তো 7 log 10/9 ইয়াক আমি লিখিম log 10/9 power 7 তাৰপিছত ইয়াক আমি লিখিব পাৰিম log 81/80 power 3 আৰু ইয়াক আমি লিখিব পাৰিম সো এই যেটো মাইনাস চিন আছে ইয়াক আমি প্লাস লিখিব পাৰো লিখিলে আমি এই যেটো 2/20 log 25/24 আছে এটোক আমি লিখিব লাগিব 24/25 আৰু এই পাৱাৰটো আমি লিখিব পাৰিম ইয়াতে গতিকে মাইনাসৰ ঠাইত প্লাস দিছো তাৰ কাৰণে এইটো সংখ্যাটো উলটি গৈছে তাৰ প্ৰতিক্ৰমটো আহিছে এতিয়া লগৰ ধৰ্মমতে যেতিয়া এইটো প্লাস হৈ থাকিব আমি লগৰ এই ধৰ্মটো আমি ইয়াত ব্যৱহাৰ কৰিম যে log m plus log n plus log p can be written as m into n into p log m plus log n plus log p is equal to log m into n into p এই ধৰ্মমতে আমি ইয়াক লিখিম এতিয়া তো এটো হ'ব log 10/9 power 7 into 81/80 power 3 into 24/25 exponent 2 ইয়াৰ পিছত এটো আমি লিখিব পাৰিম log 10 সংখ্যাটো যদি আমি উত্তৰক বিশ্লেষণ কৰো 2 into 5 হ'ব গতিকে 2 to the power 7 into 5 to the power 7 9 আমি লিখিব পাৰো 3 স্কয়াৰ তাৰ ওপৰত সূচক আছে 7 গতিকে সূচকৰ ওপৰত সূচক থাকিলে সূচক দুটা পূৰণ হয় সো 3 সূচক 2 আৰু ওপৰৰ সূচক 7 2 into 7 হ'ব এটো 14 ঠিক তেনেকৈ এটো 81 ক আমি সূচকৰ ওপৰত লিখিব পাৰো 3 to the power 4 তাৰ ওপৰত সূচক আছে 3 গতিকে 3 to the power 12 হ'ব 80 ক আমি লিখিব পাৰো 5 into
2 to the power 4 গতিকে এই সূচক 3 টো 5 ৰ ওপৰত আহিল আকৌ 2 to the power 4 ৰ ওপৰত যেতিয়া সূচক 3 টো আহিব 4 ৰ লগত 3 পূৰণ হৈ পেলাই এটো 2 to the power 12 লিখিব পাৰিম 24 আমি লিখিব পাৰো 3 into 2 cube আৰু 25 ক লিখিব পাৰো 5 স্কয়াৰ তাৰ ওপৰত আকৌ এটা সূচক আছে 2 গতিকে সেই সূচকটো আমি প্ৰত্যেকৰ ওপৰত আনিব লাগিব 3 আহি গ'ল ইয়াতে যেতিয়া সূচকটো আহিব সূচকৰ ওপৰত সূচক থাকা মানে সূচক দুটা পূৰণ হ'ব সো এইটো আমি লিখিম 6 আৰু এইটো আমি লিখিম 4 2 into 2 4 এতিয়া আমি যদি উৎপাদকসমূহ মন কৰো যেনে ধৰা 2 উৎপাদক তো ওপৰত কিমানটা আছে ইয়াত 7টা আছে ইয়াত 6টা আছে অৰ্থাৎ 2 উৎপাদকটো ওপৰত 13 বাৰ আছে 7 + 6 13 আৰু তলত কিমান বাৰ আছে 12 বাৰ আছে গতিকে তলৰ পৰা 2 12টা আৰু ওপৰৰ পৰা 13টা কাটা যায় এটা 2 বাকি থাকিল ঠিক তেনেকৈ আমি যদি 5 উৎপাদকটো চাও ওপৰত 5 উৎপাদকটো আছে আমাৰ 7 বাৰ পূৰণ হৈ আছে আৰু তলত 5 উৎপাদকটো ইয়াত 3 বাৰ আছে ইয়াত 4 বাৰ আছে মানে তলতো 5 টো 7 বাৰ আছে গতিকে এইটো আমাৰ কাটা গ'ল 3 উৎপাদকটো যদি আমি চাও ওপৰত ইয়াত 3 to the power 12 এটো 3 স্কয়াৰ অৰ্থাৎ 12টা আৰু দুটা 14টা আছে 3 to the power 14 ওপৰতো আছে তলতো আছে গতিকে এইটো আমি কাটি দিলো সো আলটিমেটলি আমাৰ কি থাকিল 2 থাকিল log 2 এতিয়া আমি কোৱেশ্চন নম্বৰ 7 ৰ 4 টো কৰিব ওলাইছো প্ৰশ্নটো হল এইটো এখিনি আমি সৰল কৰিব লাগে ইয়াতে প্ৰশ্নটোত এটা ভুল হৈ আছে এইটো শুধৰণি কৰি দিছো 16/15 নহয় এইটো হ'ব লাগে 15/16 ইয়াতে বুকত তোমালৈ কোৱেশ্চনটো চালে গম পাবা এটা লিখা আছে এইটো 16/15 এইটো তোমালোকে 15/16 কৰি লবা তো এইটো আমি লিখিব পাৰিম log 15/16 to the power 7 plus log 8/3 to the power 6 plus log 2/5 to the power 5 plus log 32/25 তাৰপিছত লগৰ প্ৰথম ধৰ্মটোৰ মতে আমি প্লাস হৈ থাকিলে ইয়টো পূৰণ কৰিব পাৰো এইমতে আমি লিখিব পাৰিম 15/16 to the power 7 into 8/3 to the power 6 into 2/5 to the power 5 into 32/25 ইয়াৰ পিছত আমি মৌলিক উৎপাদক বিশ্লেষণ কৰি যিবোৰ ইয়াতে আমাৰ সংখ্যা আছে সংখ্যাসমূহক আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিব So 15 সংখ্যাটো মৌলিক উৎপাদক বিশ্লেষণ কৰিলে তাৰ উৎপাদক 3 আৰু 5 পাম এটো হ'ব 3 into 5 তাৰ ওপৰত এই যেটো সূচক আছে সূচকটো আমি লিখিব লাগিব 3 to the power 7 into 5 to the power 7 16 ক আমি লিখিব পাৰো 2 to the power 7 তাৰে ওপৰত আকৌ যেটো পাৱাৰ 7 আছে এটো পূৰণ হ'ব 4 into 7 গতিকে এটো আমি লিখিব পাৰিম 2 to the power 28 ঠিক একে ধৰণে এইটোক আমি লিখিব পাৰো মৌলিক উৎপাদক বিশ্লেষণ কৰিলে 2 কিউব তাৰে ওপৰত সূচক আছে 6 গতিকে 3 into 6 হলে এটো হ'ব 18 তলত 3 to the power 6 হ'ব তাৰপিছত 2/5 to the power 5 এটোক আমি লিখিম 2 to the power 5/5 to the power 5 32 আমি সূচকীয়ৰ ওপৰত লিখিলে লিখিম 2 to the power 5 25 সূচকীয়ৰ ওপৰত লিখিম 5 স্কয়াৰ এতিয়া আমি যদি উৎপাদকসমূহ ভালদৰে মন কৰো দুই উৎপাদকটো তলত 28 সূচক আছে আৰু ওপৰত আমি যদি চাও ইয়াত 2 to the power 18 আছে 2 to the power 5 আছে 2 to the power 5 আছে অৰ্থাৎ আলটিমেটলি ওপৰতো আমি 2 to the power 28 দেখিবলৈ পাইছো গতিকে এই দুইখিনি আমাৰ কাটা যাব ইয়াৰ পিছত 3 উৎপাদকটো যদি আমি চাও ওপৰত 3 উৎপাদকটো 7 বাৰ আছে তলত 6 বাৰ আছে গতিকে 6টা কাটা গ'ল ওপৰত 3 এটা থাকি গ'ল ঠিক তেনেকৈ 5 উৎপাদকটো যদি আমি চাও তলত ইয়াত 5 to the power 5 আৰু এটো into 5 স্কয়াৰ সো আলটিমেটলি 5 to the power 7 আছে তলত
আৰু ওপৰতো 5 টু দি পাৱাৰ 7 আছে এইখিনি আমাৰ কাটা গ'ল সো কাটাটি যোৱাৰ পিছত আমি কি পালো ওপৰত এটা 3 থাকি গ'ল গতিকে এইটো হ'ল log 3 এনৰ 5 টো আমি কৰিব ওলাইছো ইয়াত প্ৰশ্নটো হ'ল এইটো এইখিনি আমি সৰল কৰিব লাগে তো প্ৰথমতে আমি এইটো as it is লিখিলো 63/42 plus log 5/8 তাৰপিছত এইটো মাইনাস আছে এই চিনটো মই প্লাস কৰি লৈছো আৰু এইখিনি মই প্ৰতিক্ৰম লিখিছো নাম্বাৰটোৰ 15/16 ৰ প্ৰতিক্ৰম 16/15 তো চিনটো যেতিয়া আমি -100 প্লাস লিখিম তেতিয়া নাম্বাৰটো আমি উলটাই ল'ব লাগিব অৰ্থাৎ প্ৰতিক্ৰমটো লিখিব লাগিব ইয়াৰ পিছত হেতুক আমি লিখিব পাৰিম লগৰ যেটো আমাৰ ধৰ্ম আছে প্ৰথম ধৰ্মটো যে log m plus log n plus log p can be written as log m into n into p গতিকে এই মতে আমি লিখিব পাৰিম 63/42 into 5/8 into 16/15 তাৰ পিছত আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিম সংখ্যাবোৰ মৌলিক উৎপাদক বিশ্লেষণ কৰি আমি পাম 63 আমি যদি মৌলিক উৎপাদক বিশ্লেষণ কৰো এটো হ'ব 3 স্কয়াৰ into 7 42 আমি মৌলিক উৎপাদক বিশ্লেষণ কৰি পাম 2 into 3 into 7 5 to 5 এ থাকিল 8 টোক আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিলে সূচকীয় ৰূপত আমি লিখিব পাৰিম 2 কিউব 16 ক আমি সূচকীয় ৰূপত 2 to the power 4 লিখিব পাৰিম আৰু 15 ক 3 into 5 লিখিব পাৰিম এতিয়া যদি আমি সংখ্যাসমূহ মন কৰো যে ওপৰত 3 কেইটা আছে 3 ৰ সূচক 2 আছে অৰ্থাৎ 3 দুইবাৰ আছে তলত 3 ইয়াত এটা আছে তলতো 3 তো দুইবাৰ পূৰণ হৈ আছে গতিকে 3 আৰু 3 স্কয়াৰ কেনসেল ঠিক তেনেকৈ ওপৰত এটা 7 তলৰ এটা 7 কেনসেল আমি যদি এতিয়া 5 চাও ওপৰত এটা 5 তলৰ এটা 5 কেনসেল হ'ল 2 ওপৰত 4টা আছে তলত ইয়াত 2 কিউব আৰু এইটো 2 পাৱাৰ 1 অৰ্থাৎ তলতো 2 to 4 বাৰ আছে ওপৰতো 4 বাৰ আছে 2 to the power 4 2 to the power 4 cancel so ultimately কি থাকিল 1 থাকিল log 1 কাটাকাটি যায় গতে ভিতৰত 1 আছে log 1 মানে হৈছে 0 এতিয়া আমি হাতৰ 6 নম্বৰটো কৰিব ওলাইছো আমি প্ৰশ্নটো লিখি লৈছো বৰ্ডত এখিনি 3/2 log 3 এটো আমি as it is লিখিছো log square root 8 বর্গমূল 8 square root 8 ক আমি লিখিব পাৰো square root 8 can be written as 8 to the power half ইয়াক আমি এনেকৈ লিখিব পাৰো 8 power half কাৰণ বৰ্গমূলৰ কাৰণে সূচকটো 1/2 হয় তাৰ পিছত 8 ক আমি লিখিব পাৰো আকৌ সূচকৰ ৰূপত 2 কিউব গতিকে ultimately 3 into 1/2 ইয়াৰ পৰা আমি পাম 2 to the power 3/2 এখানে মই log square root 8 কি লিখিছো 2 to the power 3/2 আৰু ঠিক একে ধৰণে 125 square root of 125 is it a number একে ধৰণে আমি ইয়াক লিখিব পাৰিম কাৰণ ইয়াক আমি লিখিব পাৰো 5 কিউব প্ৰথম কথা ইয়াক আমি সূচকৰ ৰূপত যদি লিখো 125 পাৱাৰ 1/2 লিখিব পাৰিম 125 to the power 1/2 বৰ্গমূল চিনৰ কাৰণে সূচকটো 1/2 হয় তাৰপিছত 125 ক আমি সূচকীয় ৰূপত লিখিলে 5 কিউব লিখিব পাৰিম তাৰ ওপৰত সূচক থাকিল 1/2 সূচকৰ ওপৰত সূচক থাকিলে সূচকটো পূৰণ হয় গতিকে এইটো হ'ব 5 to the power 3/2 গতিকে বৰ্গমূল 125 ক আমি লিখিছো 5 to the power 3/2 তলত আমাৰ আছে log 2 plus log 3 plus log 5 3/2 log 3 plus ইয়াৰে সূচকটো আমি আগত লিখিছো 3/2 log 2 plus 3/2 log 5 অৰ্থাৎ সূচকটো আমি আগত লৈ আহিছো সূচকৰ আমাৰ যেটো লগৰ ধৰ্ম আছে এইমতে আৰু তলৰখিনি যেনে ধৰণে আছে একে ধৰণে আমি লিখিছো ইয়াৰ পিছত আমি যদি ওপৰৰ ৰাখিটো ভালদৰে মন কৰো 3/2 এটা আমাৰ কমন আছে 3/2 কমন ললে আমি ৰাখিটো পাম log 3 plus log 2 plus log 5 তলত আছে আমাৰ log 2 plus log 3 plus log 5
এতিয়া যদি আমি ভালদৰে মন কৰোঁ দেখিবলৈ পাম যে ওপৰৰ এই উৎপাদকটো তলৰ এই উৎপাদকটোৰ লগত একে গতিকে এইখিনি কাটা যাব কাটা যোৱাৰ পিছত আমাৰ ৰাশিটো থাকিব 3/2 আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ অহাকালি আমি কুৱেশ্যন নম্বৰ 8ৰ পৰা আৰম্ভ কৰোঁ